নমস্কাৰ নৰ্থ ইষ্ট স্কেন ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা আৰম্ভণিতে এটা ব্ৰেকিং নিউজ গীতানগৰ আৰক্ষীৰ জালত পৰিছে দুৰ্ধৰ্ষ ডকাইত গীতানগৰ SBI শাখাত ডকাইতি কৰাৰ চেষ্টা চলাওঁতে হাতেলোতে ধৰা পৰিছে ধৃত ডকাইতটো অনুৰাগ সিং ধৃত ডকাইতটোৰ ঘৰ বিহাৰৰ কাটিহাৰা জিলাত অনুৰাগ সিঙৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে 13,000 টকা বেংকত ৰহস্যজনকভাৱে চলন ফুৰণ কৰি আছিল এই ডকাইতটোৰ সৈতে আছিল অন্য দুটা ডকাইত পলায়ন কৰিবলৈ সক্ষম হয় আন ডকাইত দুটাই ধৃত ডকাইতটোক বৰ্তমান জেৰা অব্যাহত ৰাখিছে গীতানগৰ আৰক্ষীয়ে আমি পুনৰবাৰ জনাইছো গীতানগৰ আৰক্ষীৰ জালত পৰিছে দুৰ্ধৰ্ষ ডকাইত অৱশ্যে আজি দিনৰ ভাগতেই 6 মাইলস্থিত SBI শাখাৰ সন্মুখত এক ডকাইতি কাৰ্য সংঘটিত হৈছিল কিবা প্ৰকাৰে এই ডকাইতটো সেই ডকাইতি ঘটনাৰ সৈতে জড়িত নেকি সেই সন্দৰ্ভতে সোধা পোছা চলাই থকা হৈছে গীতানগৰ SBI শাখাত অৱশ্যে ডকাইতি কৰাৰ চেষ্টা চলাওঁতে হাতেলোতে ধৰা পৰিছে ধৃত ডকাইতটোৰ নাম অনুৰাগ সিং ধৃত ডকাইতটোৰ ঘৰ বিহাৰৰ কাটিহাৰা জিলাত অনুৰাগ সিঙৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে 13,000 টকা বেংকত ৰহস্যজনকভাৱে চলন ফুৰণ কৰি আছিল এই ডকাইতটোৱে কিন্তু ডকাইতটোৰ সৈতে আছিল অন্য দুটা ডকাইতো কিন্তু সেই দুটা ডকাইতে পলায়ন কৰিবলৈ সক্ষম হৈছে আৰু যিটো ডকাইত আৰক্ষীৰ জালত পৰিছে সেই ডকাইতটোৰ ওপৰত জেৰা অব্যাহত ৰাখিছে গীতানগৰ আৰক্ষীয়ে অনেক ব্ৰেকিং নিউজ IIT গুৱাহাটীৰ অধ্যাপক অৰূপজ্যোতি শইকীয়াক পুনৰ জেৰা চলোৱা হৈছে নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সিয়ে জেৰা কৰিলে অধ্যাপকজনক মঙলবাৰে নিয়াৰ কাৰ্যালয়ত পুৱা 11 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে জেৰা কৰে অৰূপজ্যোতিক কৃষক মুক্তিৰ উপদেষ্টা হুছেইন মহম্মদ শ্বাহজাহানকো জেৰা কৰিছে NIA দীৰ্ঘ জেৰাৰ পাছত দুইজনকে যাবলৈ দিয়া অনুসন্ধানকাৰী সংস্থাটোৱে আমি পুনৰ জনাইছো IIT গুৱাহাটীৰ অধ্যাপক অৰূপজ্যোতি শইকীয়াক পুনৰ জেৰা চলোৱা হ'ল নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সিয়ে জেৰা চলালে অধ্যাপকজনক মঙলবাৰে নিয়াৰ কাৰ্যালয়ত অৰ্থাৎ NIAৰ কাৰ্যালয়ত পুৱা 11 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে জেৰা কৰে অৰূপজ্যোতিক কৃষক মুক্তিৰ উপদেষ্টা হুছেইন মহম্মদ শ্বাহজাহানকো জেৰা কৰে NIA দীৰ্ঘ জেৰাৰ পাছত দুইজনকে অৱশ্যে যাবলৈ দিয়ে অনুসন্ধানকাৰী সংস্থাটোৱে সকলোৱে জানে যে আমাক অন্যায়ভাৱে আৰু এইটো ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিতভাৱে অসমৰ আন্দোলনটো শেষ কৰিবৰ কাৰণে গোটেই চক্ৰান্তবিলাক কৰি থকা হৈছে অসমৰ মানুহে বুজিছে আৰু চবতকৈ ডাঙৰ কথা যিবিলাক দেশক বিক্ৰী কৰে মানুহ যিবিলাকে অসমখন শেষ কৰিব বিচাৰিছে তেওঁলোক দিছপুৰত বহি আছে আৰু দেশক ভাল পোৱা মানুহবিলাকক হাৰাশাস্তি কৰা হৈ আছে আমাৰ তদন্তকাৰী সংস্থাৰ ওপৰত বিশ্বাস আছে ভাৰতৰ সংবিধানৰ ওপৰত বিশ্বাস আছে ন্যায়িক ব্যৱস্থাৰ ওপৰত বিশ্বাস আছে আৰু বোকাজানত দপদপকৈ জ্বলিল 5খনকৈ তেল ভৰ্তি টেংকাৰৰ পৰা তেল চুৰি কৰি থকাৰ সময়তে সংঘটিত হ'লে অগ্নিকাণ্ড লাহৰিজানৰ গৌতম বস্তিৰ অবৈধ পাৰ্কিঙত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা মণিপুৰলৈ যোৱাৰ বাবে অবৈধ পাৰ্কিঙত ৰখাই থোৱাৰ সময়তে ভস্মীভূত হয় এই টেংকাৰ কেইখন বিধ্বংসী অগ্নিকাণ্ডৰ ফলত আতংকিত হৈ পৰে স্থানীয় ৰাইজ অগ্নি নিৰ্বাপক বাহিনী পাছত ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় সমগ্ৰ ঘটনাক গাত দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে আৰক্ষী থানাৰ সমীপতে দীৰ্ঘদিন ধৰি টেংকাৰৰ পৰা তেল চুৰি কৰি আহিছে এটা দুষ্ট চক্ৰই NRLৰ পৰা মণিপুৰলৈ যোৱা তেলৰ টেংকাৰৰ পৰা তেল চুৰি কৰি অহা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বিশ্বনাথৰ ডিৰিং চাহ বাগিচাত ডাইনীৰ সন্দেহত মহিলাক অত্যাচাৰ চলোৱা হৈছে বাগিচাখনৰ 2 নম্বৰ লাইনৰ এগৰাকী মহিলাক ডাইনীৰ সন্দেহত নিৰ্মমভাৱে অত্যাচাৰ চলাই স্থানীয় একাংশ মহিলাই এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাত পাছত ঘটনাস্থলীত উপস্থিত হয় বিশ্বনাথ আৰক্ষীয়ে ভুক্তভোগী মহিলাগৰাকীক উদ্ধাৰ কৰি প্ৰেৰণ কৰে চিকিৎসালয়লৈ এই ঘটনা সংক্ৰান্তত আৰক্ষীয়ে 6 গৰাকী মহিলাক আটক কৰিবলৈ সক্ষম হৈছে খবৰ বিশ্বনাথৰ ডিৰিং চাহ বাগিচাৰ ডাইনীৰ সন্দেহত এগৰাকী মহিলাক নিৰ্মমভাৱে অত্যাচাৰ চলোৱা হ'ল বাগিচাখনৰ 2 নম্বৰ লাইনৰ এগৰাকী মহিলাক ডাইনীৰ সন্দেহত অতি নিৰ্মম অত্যাচাৰ চলাই স্থানীয় একাংশ মহিলাই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাত ঘটনাস্থলীত পাছত বিশ্বনাথ আৰক্ষী উপস্থিত হয় বিশ্বনাথ আৰক্ষীয়ে অৱশ্যে ভুক্তভোগী মহিলাগৰাকীক তাৰ পৰা উদ্ধাৰ কৰে লগতে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ঘটনা সংক্ৰান্তত আৰক্ষীয়ে ইতিমধ্যে আন 6 গৰাকী মহিলাক আটক কৰিবলৈ সক্ষম হৈছে তেওঁলোকে বাগানৰ ভিতৰত এগৰাকী অসুস্থ মহিলাৰ ঘৰত মাতি নি পেলাই ক'লে যে সেই অসুস্থ মহিলাগৰাকীৰ
স্বাস্থ্যৰ যি অৱনতি ঘটিলে এই ডাইনীগৰাকীৰ ৰেছপনচিবল বুলি আৰু তেখেতক 2 এছআৰ দিয়ে চৰ মাৰে বুলি কৈছে আৰু তাৰপিছত আমাৰ ICA গম পাই তদন্তিকৈ তাতে উপস্থিত হয় আৰু তেওঁক লগে লগে তাৰ পৰা উদ্ধাৰ কৰিবলৈ মেডিকেল এক্সামিনেশ্যন কৰায় পৰৱৰ্তী কালত তেওঁ এখন FIR দিয়ে কেছটো ৰেজিষ্টাৰ হৈছে আৰু আজি তদন্ত প্ৰক্ৰিয়া প্ৰথমত আমি 2গৰাকী মহিলাক এপ্ৰিহেণ্ড কৰিছোঁ আৰু তাৰপিছত তেওঁলোকৰ ষ্টেটমেণ্টৰ ভিত্তিত আৰু আমি ভিক্টিম মহিলাগৰাকীৰ কোৰ্টত ষ্টেটমেণ্টটো ৰেকৰ্ড কৰাইছোঁ আৰু তেওঁৰ ষ্টেটমেণ্টৰ ভিতৰত পৰৱৰ্তী কালত আমি 4জন ব্যক্তি মহিলা আৰু এৰেষ্ট কৰিছোঁ আৰু ইনভেষ্টিগেশ্যন চলি আছে ফুল স্পীডত আৰু যদি মানুহৰ ইনভলভমেণ্ট তাতে থাকে আমি পৰৱৰ্তী কালত তেওঁলোককো এপ্ৰিহেণ্ড কৰিম তাৰকা মহিলা ফুটবলাৰ বালা দেৱীয়ে ইয়াৰ লগে লগে স্কটলেণ্ড তথা বিদেশৰ ফুটবল ক্লাবত অংশগ্ৰহণ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা ফুটবলাৰ হিচাপে পৰিগণিত হ'ল বালা দেৱী স্কটলেণ্ডলৈ যোৱাৰ পূৰ্বে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙক ইম্ফলত সাক্ষাৎ কৰে ফুটবলাৰগৰাকীয়ে বিদেশৰ ফুটবল ক্লাবত খেলাৰ সুযোগ লাভ কৰা বালা দেৱীক শুভেচ্ছা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখযোগ্য যে বালা দেৱীয়ে দেশৰ ফুটবল ক্ষেত্ৰত কিছু বছৰ ধৰি ধাৰাবাহিকভাৱে সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখিবলৈ সক্ষম হৈছে It's very surprised and I'm very excited this moment. बहुत अच्छा लगा कंट्री को भी प्राउड करना चाहती हूँ और अपना आगे के लिए करियर भी बनना चाहती हूँ. I feel very very happy. Some few days I trial दिया था and only 5 days. They are very very tough, so good. And I think I'm also good communication. I think so. So वो लोग भी बहुत मेरे को communication दिया अच्छा से साथ में खेला बात किया मस्ती किया. Then coach also feedback me. I'm very happy. और जितना भी वहाँ के स्टाफ है मुझे बहुत पसंद लगा. उन्होंने बहुत हेल्प किया मेरे लिए. So 19 ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত ভাৰত ছেমিফাইনেলত 10 উইকেটত ভাৰতৰ হাতত পৰাস্ত হ'ল পাকিস্তান প্ৰথমে বেটিং কৰি ভাৰতক 173 ৰানৰ টাৰ্গেট দিছিল পাকিস্তানে 35.2 অভাৰত 10 উইকেটত ভাৰতে সহজেই জয়লাভ কৰে ভাৰতৰ হৈ 113টা বলত 105 ৰান সংগ্ৰহ জেছৱালৰ দিভাংশ সাক্সেনা 99টা বলত সংগ্ৰহ কৰে তেওঁ 59 ৰান 6 ফেব্ৰুৱাৰীত নিউজিলেণ্ড বাংলাদেশৰ মাজত হ'ব দ্বিতীয়খন ছেমিফাইনেল 19 ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত ভাৰত ছেমিফাইনেলত 10 উইকেটত ভাৰতৰ হাতত পৰাস্ত হ'ল পাকিস্তান প্ৰথমে বেটিং কৰি ভাৰতক 173 ৰানৰ টাৰ্গেট দিছিল পাকিস্তানে 35.2 অভাৰত 10টা উইকেটত ভাৰতে সহজেই জয়লাভ কৰিবলৈ সক্ষম হয় ভাৰতৰ হৈ 113টা বলত 105 ৰান সংগ্ৰহ কৰে জেছৱালে দিভাংশ সাক্সেনা 99টা বলত তেওঁ সংগ্ৰহ কৰে 59 ৰান 6 ফেব্ৰুৱাৰীত নিউজিলেণ্ড বাংলাদেশৰ মাজত আন এখন ছেমিফাইনেল হ'ব তাত বিজয়ী হোৱা দলটোৱে ফাইনেলত ভাৰতৰ মুখামুখি হ'ব আজি বিশ্ব কৰ্কট ৰোগ দিৱস কৰ্কট দিৱস উপলক্ষে বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত সজাগতামূলক এক অনুষ্ঠানৰ আয়োজন কৰা হয় শিক্ষাৰ্থীসকলৰ মাজত কৰ্কট ৰোগ সন্দৰ্ভত সজাগতা অনাৰ বাবে অনুষ্ঠিত কৰা হয় বিশেষ কাৰ্যসূচী বিশ্ব কৰ্কট ৰোগ দিৱস উপলক্ষে আয়োজিত সজাগতামূলক অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নিউজ 18 অসম নৰ্থ ইষ্টৰ এডিটৰিয়েল কনসালটেন্ট ৰাজদীপ পাইলুং বৰুৱা প্ৰতিষ্ঠানখনৰ অধীক্ষক ডক্টৰ বি বৰঠাকুৰ জ্যেষ্ঠ চিকিৎসক AK কলিতা ডক্টৰ অশোক দাস সহ কেইবাগৰাকীও কৰ্কট ৰোগ বিশেষজ্ঞই ছাত্ৰ ছাত্ৰীসকলৰ সন্মুখত বহু মূল্যৱান বক্তব্য ৰাখে ইফালে ধেমাজিতো বিশ্ব কৰ্কট ৰোগ দিৱস উদযাপন ধেমাজি বাণিজ্য মহাবিদ্যালয়ত কৰ্কট ৰোগ দিৱস উপলক্ষে অনুষ্ঠিত হয় এক বিশেষ কৰ্মশালা এই কৰ্মশালাত অংশগ্ৰহণ কৰে কৰ্কট ৰোগৰ বিশেষজ্ঞ ডক্টৰ গায়ত্ৰী গগৈ ডক্টৰ প্ৰণয় ফুকনৰ লগতে কেইবাগৰাকীও কৰ্কট ৰোগ বিশেষজ্ঞ তথা ধেমাজি জিলা উপায়ুক্ত ধেমাজি আৰক্ষী অধীক্ষক আৰু প্ৰতিশ্ৰুতি কেঞ্চাৰ লগতে পেলিয়েটিভ ট্ৰাষ্টৰ বিষয়ববীয়াই প্ৰতিশ্ৰুতিৰ সৌজন্যত ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ মহিলা কোষ আৰু ধেমাজি বিজ্ঞান সমিতিৰ যৌথ উদ্যোগত অনুষ্ঠিত হয় বিশ্ব কৰ্কট ৰোগ দিৱস এই অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰায় 200 শতাধিক লোকে 40% কেঞ্চাৰ সজাগতাৰ যোগেদি আৰু আগতীয়া পৰীক্ষা নিৰীক্ষাৰ যোগেদি
আৰ্লি ডিটেকশ্যন এণ্ড স্ক্ৰিনিঙৰ যোগেদি 40% কেঞ্চাৰ ৰোধ কৰিব পাৰি। এবছৰত 500 টকা এগৰাকী মহিলা, সাধাৰণ মহিলাই খৰচ কৰিব নোৱাৰা নহয় পাৰে। তেওঁলোকে সেই কথাটো জানিব লাগিব। তাৰ পিছত যেতিয়া তেওঁ স্তন কেঞ্চাৰ লৈ আহিব, তেতিয়া 5 লাখ টকা দিলেও তেওঁ সেই বেমাৰৰ পৰা মুক্তি নাপাবও পাৰে। এই কথাখিনি আমি ক'বৰ কাৰণে সমগ্ৰ ৰাজ্যত কাম আৰম্ভ কৰিছোঁ। এই বিষয়ে যদি আমি অকণমানো যদি আমি মানুহৰ মাজত সজাগতা আনিব পাৰোঁ, তেতিয়া আমাৰ আজি আমি এই যিটো উদ্দেশ্যলৈ অনুষ্ঠানটো পাতিছোঁ, আমি সেই উদ্দেশ্যত উপনীত হৈছোঁ বুলি আমি ভাবিম। মই যেনেকৈ সাহসেৰে আজি আগবাঢ়ি ক'ব পাৰিছোঁ যে হয় মোৰ কেঞ্চাৰ হৈছে, কিন্তু মই এতিয়া কোনো মোৰ সেইটো সংকোচ নাই বা কোনো ভয় শংকা নাই, আৰু যাতে মোৰ কথাখন অন্য ৰোগীয়েও যাতে এনেকৈ কথাখিনি ক'ব পাৰে আৰু বস্তুটো ইজিকৈ গ্ৰহণ কৰিব পাৰে। বৰ্ষাপাৰাৰ আশাত পুনৰ চেঁচা পানী পৰাৰ আশংকা। T20ৰ খেল আয়োজন কৰিব নোৱাৰা অসম ক্ৰিকেটৰ বাবে অথন্তৰ হ'ল এখন IPL। গুৱাহাটীত ক্ষমা কৰিব, অথন্তৰ হ'ল এখন PIL, অৰ্থাৎ ৰাজহুৱা স্বাৰ্থজড়িত আবেদন। গুৱাহাটীত IPLৰ মেটছ আয়োজনৰ প্ৰসংগ এতিয়া ৰাজস্থানৰ উচ্চ ন্যায়ালয়ৰ মজিয়াত। অনিশ্চয়তাত গুৱাহাটী IPLৰ খেল। বৰ্ষাপাৰাৰ আশাত চেঁচা পানী পৰাৰ সম্ভাৱনা। দাতাই দিলেও বিধাতাই নিদিয়ে। গুৱাহাটীত IPLৰ বিষয় পালেগৈ আদালতৰ মজিয়া। এইবাৰ IPLৰ গভৰ্ণিং পৰিষদে গুৱাহাটীত 3খন মেটছৰ বাবে সেউজ সংকেত দিয়াৰ পিছতো বিপদত পেলাইছে এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনে। গুৱাহাটীত IPLৰ প্ৰসংগ এতিয়া ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মজিয়াত। উল্লেখযোগ্য যে ৰাজস্থান ৰয়েলছৰ খেল গুৱাহাটীত কিয় হ'ব বুলি ৰাজস্থান উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন কৰিছে বিমল চৌধুৰী নামৰ এগৰাকী ক্ৰিকেট প্ৰেমীয়ে। এই আবেদনৰ ভিত্তিত বিষয়টো সন্দৰ্ভত 13 ফেব্ৰুৱাৰীত শুনানিৰ দিন ধাৰ্য কৰিছে ন্যায়ালয়ে। IPLৰ ছিজনৰ